নমস্কাৰ সকলোকে মই কাশ্মীৰী আৰু মই ৰেজিন আৰ্ট কৰোঁ বহুতকেইটা ৰেজিন আৰ্টৰ ভিডিঅ' অলৰেডি দি থৈ দিছোঁ যদি চোৱা নাই তাৰ লিংকবোৰ ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম চাব পাৰিব আজি বহুত ধুনীয়া ফ্ৰেম এখন বনাবলৈ গৈ আছোঁ এযোৰ ধুনীয়া বিয়াৰ বৰমালা দি কেনেকুৱা ডিজাইনত বনাওঁ তাকে দেখাবলৈ গৈ আছোঁ পোনপ্ৰথমে মই ফুলখিনি ধুনীয়াকৈ চফা কৰি উলিয়াই ল'লোঁ এইটো একদম ফাৰ্ষ্ট ষ্টেপ কৰি ল'ব লাগিব ফুলখিনি চাফা কৰি ল'ব লাগিব ধুনীয়া ফ্ৰেম এখন বনোৱাৰ আগত ভাবি ল'ব লাগিব যে কেনেকুৱা ডিজাইনত দিলে কি আইডিয়া কৰি বনালে ফ্ৰেমখন দেখিবলৈ ভাল লাগিব তো এইটো একদম ইম্পৰ্টেণ্ট ষ্টেপ মই আইডিয়াছৰ ওপৰত এটা ধুনীয়া ভিডিঅ' বনাই অলৰেডি দি থৈ দিছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত যদি চোৱা নাই তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম গৈ চাব পাৰিব যিটো মই সদায় গোটেইকেইখন ফ্ৰেমতে কৰোঁ সেয়া আজিও কৰি লৈছোঁ মানে আইডিয়া কৰি লৈছোঁ যে কেনেকুৱাকৈ দিম তো ফাৰ্ষ্টে মই গ্ৰীণ লিভছখিনি দিলোঁ তাৰপিছত ৰজনীগন্ধাৰ লেয়াৰটো দিলোঁ তাৰপিছত ফুলৰ লেয়াৰখিনি এনেকৈ গোটেইকেইটা ফুলেই দি দিছোঁ গোটা গোটাকৈ দি দিছোঁ তেনেকেই ভাবিছোঁ দিলে ভাল লাগিব তো সেই ভাবা দৰেই কাম ৰেজিন খুলি ল'লোঁ এটা লেয়াৰ দি দিলোঁ এতিয়া মই ইয়াতে ৰেজিনৰ কিমানটা লেয়াৰ ঢালোঁ তাকে দেখাবলৈ গৈ আছোঁ এখন ফ্ৰেমত মই একদম টুটি নাটি কাম কৰিবলৈ কাৰণে বিচাৰোঁ একদম ষ্টেপ বাই ষ্টেপ দি দিওঁ এনেই নহয় যে একে থুলমূলকৈ দি দিওঁ গোটেইখিনি ৰেজিন ঢালি দিওঁ ফটো দি দিওঁ আৰু ৰেজিন ফ্ৰেম হৈ যাব সেইটো নহয় ফাৰ্ষ্টে যেতিয়া গ্ৰীণ লিভছখিনিৰ এয়া লেয়াৰটো শুকালে তাৰপিছত ৰজনীগন্ধাৰ দিলোঁ সেইখিনি শুকোৱাৰ পিছত এয়া মই ফুলখিনি দিলোঁ যেনেকৈ ভাবিছিলোঁ প্ৰথমে ডিজাইনটো ঠিক তেনেদৰেই বনাই গ'লোঁ পাৰ্লছ কেইটামানো আছিলে বৰমালাযোৰত সেইখিনিও দি দিছোঁ ছাইডত দিছোঁ কাৰণ ভিতৰত চেণ্টাৰত ফটোজবোৰ থাকিব সেইখিনি শুকোৱাৰ পাছত ৰাফ পেটছেছখিনি সমান কৰিবলৈ কাৰণে চেণ্ডিং কৰি ল'লোঁ মানুহজন আজি নাই ঘৰত সেইকাৰণে এতিয়া মই নিজেই চেণ্ডিং কৰিব লগা হৈছে এনেই মই চেণ্ডিং কৰিবলৈ এইবিলাক কাৰেণ্টৰ বস্তুবিলাক ভয় কৰোঁ আজি নাই যিহেতু নিজে সাহ কৰি ফাৰ্ষ্ট টাইম এয়া মই নিজেই চেণ্ডিং কৰি ল'লোঁ তাৰপিছত ফটোজ দিলোঁ ফাইনেল লেয়াৰটো দি দিলোঁ আৰু মোৰ ৰেজিনৰ এই ফ্ৰেমখন কমপ্লিট হৈ গ'ল এইটো হৈছে অভাৰঅল লুকটো এইটো ইটাৰনেটি চিম্বলটো দেখিছে বৰমালাযোৰৰ মানে গোঠা সেই ৰছীডালেৰে এটা ইটাৰনেটি চিম্বল বনাই দিলোঁ সেই ৰছীডালো পেলাই দিয়া নাই সেইডালো কামত লগাইছোঁ আৰু এইটো হৈছে অভাৰঅল লুকটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেখিছে নহয় থিকনেছটো কিমান মোটা হয় ফ্ৰেমখনৰ আৰু অকণো কনজুচি কৰা নাই ৰেজিন ঢালাত যিকে মগে মগে ৰেজিন ঢালিছোঁ যাতে একদম প্ৰপাৰ স্মুথ ফিনিছ হওক পিছফালে হওক আগফালে হওক গোটেইখন একদম স্মুথ ফিনিছ হৈ আছে একদম গ্লাছী লুক দেখি ধৰিব পাৰিছে এনেকুৱা বিয়াৰ বৰমালা দি ফ্ৰেম বনাব বিচাৰে নেকি যদি বিচাৰে এয়া ফোন নম্বৰ দিয়া হৈ আছে কণ্টেক্ট কৰিব পাৰিব আজিলৈ আহিছোঁ বাই